গাইজ এতিয়া যুদ্ধ হ'ব লাগে পাকিস্তান আৰু ভাৰতৰ মাজত আৰু যুদ্ধ হৈ আছে বিহু কমিটি আৰু গায়কৰ মাজত অদ্ভুত চিন্তাত পেলাই দিয়ে নহয় ভাবিছ নেকি তোৰ গাঁৱত আহিছো কাৰণে তই যি মন যায় তাকে কবি बात तो सही है অতৰাই নাই ইয়াৰ পৰা गजब बेइज्जती है ইয়াত কমেণ্ট নিদিবি অসভ্য কৃষ্ণমণি নাথৰ যোৱা ৩৫-৪০ বছৰৰ এটা অভিজ্ঞতা আছে কৃষ্ণমণি নাথৰ গান শুনিবলৈহে মাতিছ ইয়াত তহঁতে তই আকৌ কি কৈ আছ লাইট জ্বলাই আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে মানুহে জন্ম লৈ গাখীৰ খায় আৰু আমাৰ মুখ্যমন্ত্ৰীজনে গাখীৰ খাই পিনিহে জন্ম লৈছে মানে এনেকুৱা চিন্তাত পেলাই নহয় মই কংগ্ৰেছৰ ভয় নাখাওঁ মই মাৰ গাখীৰ খাই জন্ম হৈছো আৰু মুখ্যমন্ত্ৰীয়ে এনেকে ভাবিব নালাগে আমিও আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই